ইস্কনৰ উদ্যোগত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ আধাৰশিলা স্থাপন। মন্দিৰত 30 কোটি টকা আবণ্টন আগবঢ়াই ঘোষণা হাগ্ৰামা মহিলাৰীৰ। বিটিচিৰ বাক্সা জিলাৰ জাখলিপাৰ লোৱাখুৰ গাঁৱত ইস্কনৰ উদ্যোগত কেইবা কোটি ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাস অনুষ্ঠান আজি দিনৰ 1 বজাত আধ্যাত্মিক কাম কাজৰ মাজেৰে অনুষ্ঠিত হয়। উক্ত জগন্নাথ মন্দিৰৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আধাৰশিলা স্থাপন কৰে বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰীয়ে। এই অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো, মথনগুৰি সমষ্টিৰ MCLA তথা EM বেগম আখতাৰ আহমেদ আদি উপস্থিত থাকে। ইয়াৰ পিছত উদ্বোধনী সভাত অনুষ্ঠিত হয়। সভাখনত বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ইস্কনৰ উদ্যোগত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ নিৰ্মাণৰ কাৰণে 30 কোটি টকা আবণ্টন দিয়া হ'ব বুলি ঘোষণা কৰে আৰু এই মন্দিৰটোত অতিথিশালা, শিক্ষানুষ্ঠান আদিৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান থাকিব। ইয়াত পৰ্যটকৰ বাবে সুব্যৱস্থা থাকিব বুলিও হাগ্ৰামাই উল্লেখ কৰে। বিটিচিৰ EM বেগম আখতাৰা আহমেদে উপস্থিত থাকি ইস্কনৰ জগন্নাথ মন্দিৰ নিৰ্মাণৰ কাৰণে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আজি বাস্তৱত ৰূপ দিয়াত চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰে। মইনবুৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ অপূৰ্ব অধিকাৰী উপস্থিত থাকি ধৰ্মীয় তথা আধ্যাত্মিক বক্তব্য আগবঢ়ায়। সভাখনত অসমৰ বিভিন্ন জিলাৰ ইস্কনৰ ভক্তসকলৰ উপৰিও বুলগেৰিয়া, অষ্ট্ৰেলিয়া, উত্তৰ প্ৰদেশ আদি ঠাইৰ পৰা প্ৰতিনিধি ভক্ত উপস্থিত থাকে। ইয়াৰ পিছত বড়ো ভাষাত গীতা আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰীয়ে। বৰপেটা ৰোডৰ পৰা আলম চৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। জগন্নাথ মন্দিৰৰ যিটো ভূমি পূজন এইটো আমাৰ ইস্কন ধৰ্মীয় লোকসকলে মোক আজি মাতিছিলে। এণ্টায়াৰ অসমৰ ভক্তসকল আছে আৰু আমাৰ BTC অঞ্চলতো বহুত ভক্তসকল আছে। ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে এই জগন্নাথ মন্দিৰটো খুব ইম্পৰ্টেণ্ট। তো BTC এৰিয়াত এনেকুৱা ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে যিটো মন্দিৰ প্ৰয়োজনীয় মন্দিৰ সেইটো নাছিলে, সেইকাৰণে ইহঁতে আমাৰ BTC লগত আলোচনা কৰিছে আৰু আমিও এই জগন্নাথ মন্দিৰ যিটো স্থাপন কৰা হ'ল আজি, ইয়াত BTC চৰকাৰৰ পৰা আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ যিটো 1000 crore যিটো স্পেচিয়েল পেকেজৰ ঘোষণা মানে যিটো দিব, ইয়াৰ পৰাই 30 crore আমি BTC গভৰ্ণমেণ্টে ইয়াত অনুদান কৰিব বুলি মই কমিটমেণ্ট দিছে। তো ইয়াৰ দ্বাৰা নিশ্চয় গোটেই অসমৰ বা গোটেই অল ইণ্ডিয়াৰ যিখিনি ইস্কন ধৰ্মীয় ভক্তসকল আছে নিশ্চয় এনজয় কৰিব পাৰিব কথা সেইটোৱে। আৰু তো বাকী সেই যিটো ৰাস্তা দি মই আহিছোঁ এইটো খুব বেয়া ৰাস্তা। এইটো মই আছাম মালাত 26-27 চনত যিটো BTC হিচাপে পাবলগীয়া যিটো আছাম মালা এই প্ৰজেক্টত মই ধৰিম, ভাল বনাই দিব লাগিব ৰাস্তাটো। ছাৰ, বাক্সাত এয়াৰপৰ্ট হ'বলৈ গৈ আছে, এইটো বাক্সা এয়াৰপৰ্ট নহয়, মানাহৰ এয়াৰপৰ্ট বনোৱাৰ কথা। তাৰমানে এয়াৰপৰ্ট কি ধৰণৰ এয়াৰপৰ্ট বনাব সেইটো পিছত আমি গম পাম। মুঠতে এইটো যিহেতু সেইটো নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত এটা টুৰিষ্ট প্লেচ মানাহটো, ইয়াত হ'বই। অকল এয়াৰপৰ্ট নহয়, বিভিন্ন ধৰণৰ ফেচিলিটি এই অঞ্চলত নিশ্চয় থাকিব। বিধানসভা নিৰ্বাচন এনেকুৱা গোটেই অসমত যিটো আজি ৰাজনৈতিক পৰিৱেশ খুব NDAৰ কাৰণে পজিশ্যনটো ভাল। আৰু আমাৰ BTCৰ লক্ষ্যটো হ'ল আমি অসমটো ষ্ট্ৰং কৰিব লাগিব, অসমটো ষ্ট্ৰং কৰিব লাগিব, তেতিয়াহে বড়োলেণ্ড উন্নতি হ'ব। আমি সেইটো জানো। ৰাজ্যসভা আসন হওক, কিবা লোকসভা আসন হওক বা এছেম্বলি আসন হওক, সেইটো NDA হিচাপে যাব। যিকেইখন আমি NDA হিচাপে পাৰ্টিচিপেট কৰিব, এই গোটেইকেইটা জিকি যাব। মন্ত্ৰটো হ'ল BPF দলৰ মূল মন্ত্ৰটো হ'ল অসমটো ষ্ট্ৰং হোৱা মানে BTC ষ্ট্ৰং হোৱা। বিজেপিৰ লগত মিত্ৰতা থাকিব। অসম ষ্ট্ৰং হোৱা মানে BTC ষ্ট্ৰং হোৱা। বিজেপিৰ লগত মিত্ৰতাটো ছাৰ কেনেকুৱা হ'ব? কি মিত্ৰতা? এই এছেম্বলি ইলেকশ্যনত
কি NDA বুলি কৈছে কি মিত্ৰতা NDA তাৰমানে আমি কৈ আছোঁ অসমটো ষ্ট্ৰং হ'ব লাগে অসম ষ্ট্ৰং হোৱা মানে বড়োলেণ্ড ষ্ট্ৰং বাছ